লোয়াজি তো জানাই শরীর চরিত্র শ্রবণ কীর্তন করে দুর্ঘোর পার সংসার সাগর হিত সাজনে আতীয় প্রয়াক্ষেত রে হিত সাজনে আতীয় প্রয়াক্ষেত রে কৃষ্ণ বড়জানি হাতিচৌরির এই যে বিষ্ণু মন্দিরের এইবার ৪৮তম প্রতিষ্ঠা দিবস দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে এই গয়া ৰাইজে এই প্ৰতিষ্ঠা দিৱসটি অতি উলহ মালহেৰে উদযাপন কৰিছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী গধূলি বন্তি প্ৰদান আছিলে আৰু এই অন্তিম কাৰ্যসূচীটো হ'ল আৰু বিশেষ কাৰ্যসূচী মহিলা নাগাৰ নাম দলৰ দ্বাৰা হৰি নাম পৰিৱেশন। এই চেগতে মই এই বৰুৱাজানি হাতীচুবুৰীৰ এই যে বিষ্ণু মন্দিৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন এই উদযাপন সমিতিৰ সভাপতি সম্পাদক প্ৰমুখে সমূহ বিষয়ববীয়ালৈ মই সেৱা ধৰিছোঁ। আজিৰ এই সেৱাৰ থলীত উপবিষ্ট পৰম শ্ৰদ্ধাৰ বন্তি প্ৰজ্বালক মোৰ ভাতৃপতি ৰঙিয়া জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি নয়নজ্যোতি কলিতাদেৱ বিভিন্ন অঞ্চলৰ পৰা আজিৰ হৰিনাম উপভোগ কৰিম বুলি আহি এই সেৱাৰ স্থলীত উপস্থিত হোৱা সন্মানীয় ব্যক্তিসকল আৰু নাগাৰ নাম দল শিল্পীজাৰৰ পৰম শ্ৰদ্ধাৰ শ্ৰীযুতা অনিতা তালুকদাৰ আইগৰাকী আৰু তেখেতৰ সংগীবৃন্দ লগতে আজিৰ এই সেৱাৰস্থলীত উপবিষ্ট এই গাঁৱৰ সমূহ ৰাইজ পৰম শ্ৰদ্ধাৰ ভক্তপ্ৰাণ ৰাইজ আপোনালোকৰ যে বিষ্ণু মন্দিৰ এই বিষ্ণু মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ উদযাপন সমিতিৰ এই যিখন চিঠি এই চিঠিখনত আপোনালোকে মাধৱ পুৰুষ জনাৰ এফাকি ঘোষা ইয়াত লিখিছে। ঘোষা ফাঁকি মই গাই দিছোঁ কাৰণ এই ঘোষা ফাঁকি কৃষ্ণ কি বিষ্ণু কি যে কলিযুগত যে বিষ্ণু অৰ্থাৎ কৃষ্ণই শ্ৰেষ্ঠ তাকে এই ঘোষা ফাঁকি কোৱা হৈছে। কৃষ্ণয়ে অদেৱ দুখ হাৰি
কৃষ্ণ বিনে শ্রেষ্ঠ দেব নাহি নাহি আর সৃষ্টি স্থিতি অন্ত কারি দেব তান্ত বিনে আন নাহি কেয় জানিবা বিষ্ণুখে সমস্ত জগতে হার জানিবা বিষ্ণুখে সমস্ত জগতে হার। সদারাইজ এই কথাভাগিত অতি স্পষ্টভাৱে বুজাই দিয়া হৈছে যে কলি যুগত কৃষ্ণই মেইন। ৩৩ কোটি দেৱ দেৱতাক বুজিব নালাগে, কৃষ্ণক বুজিলে আটাইবোৰে পাবা। আজি এই বৰুৱাজনী হাতী চুবুৰীৰ যে গয়া ৰাইজ এখেতসকলে অতি ভক্তিভাৱে আজি ৪০ বছৰে এই মহান অনুষ্ঠানটি উদযাপন কৰি আহিছে। এই অনুষ্ঠানটিৰ সফল কামনা কৰিছোঁ। ৰঙৰ উৎসৱ ফাকুৱা অৰ্থাৎ দৌল উৎসৱৰ লগত সংগতি ৰাখি এই প্ৰতিষ্ঠা দিৱসটি আয়োজন কৰাত আৰু ইয়াৰ ৰহণ দুগুণে চলিছে। তাতকৈ ভাল লাগিছে এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই অঞ্চলৰ ৰাইজে এই যে আজিৰ সন্ধিয়া নাগাৰা নামৰ যে আয়োজন কৰিছে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। তেখেতসকলে যে হৰি নামৰ ব্যৱস্থা নকৰি ২-৪জন গায়ক মাতি সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকৰ এই যে আধ্যাত্মিক ভাৱ অৰ্থাৎ আজি বিষ্ণু মন্দিৰৰ প্ৰতিষ্ঠা দিৱস, ইয়াৰ লগত সংগতি ৰাখি তেওঁলোকে হৰি নামৰ ব্যৱস্থা কৰিছে। মই তেখেতসকলক সেৱা জনাইছোঁ। বহুত অনুষ্ঠানে দেখিছোঁ, অৰ্থাৎ আজি আমাৰ বিহু আহিব, বিহুত আমি ফাংচন পাতিব লাগে, বিভিন্ন ধৰণৰ গায়ক পাতিব লাগে, বিভিন্ন অনুষ্ঠান পাতিব লাগে, কিন্তু বহুতে আকৌ এই ধৰ্মীয় অনুষ্ঠানৰ লগত সংগতি ৰাখি মানে কি কৰে, মানে ২-৪জন গায়ক মাতি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰে। কিন্তু য'ত যি বস্তু যেনেকৈ থাকিব লাগে এই অঞ্চলৰ ৰাইজ এই ক্ষেত্ৰত অতি ব্যতিক্ৰম। ইয়াত এখন ডাঙৰ বিহু হয়, বিহুৰ সময়ত বিভিন্ন ধৰণৰ বিহু দল আহিব, ডাঙৰ ডাঙৰ শিল্পী আহিব, আৰু আজি এইটো এটা আধ্যাত্মিক পৰিৱেশ। এই আধ্যাত্মিক পৰিৱেশত তেখেতসকলে যে হৰিনামৰ ব্যৱস্থা কৰিছে, মই তেখেতসকলক সেৱা কৰিছোঁ। ছয়টা ৰাইজ এই অনুষ্ঠান লাগি আজি ৪৮ বছৰে তেখেতসকলে উদযাপন কৰি আহিছে। এই অনুষ্ঠান লাগি এই অঞ্চলৰ বিভিন্ন ৰাইজৰ বিভিন্ন প্ৰকাৰৰ সহায় সহযোগিতা আৰু দান বৰঙণি ইয়াত আছে। এই জেগাতে মই এই মহান দাতাসকললৈ সেৱা ধৰিছোঁ। প্ৰভু ভগৱন্তই এই দাতাসকলক আগলৈ শক্তিৰ পাত্ৰ কৰি তলক মই সেৱা ধৰিছোঁ। আৰু বিশেষ ভাষণ দীঘলীয়া নগৰ, কাৰণ ৮ বাজি গৈছে। ৰাইজে নাগাৰা নাম চাম বুলি অধীৰ আগ্ৰহেৰে ইয়াত অপেক্ষা কৰি আছে। এই গাঁওখন মোৰ অতি আপোন। আজি 10 বছৰৰ পৰাই এই গয়া ৰাইজৰ লগত মোৰ এটা বিশেষ সম্পৰ্ক আছে। মই 2016 চনত অসম বিধানসভা নিৰ্বাচনত কমলপুৰ সমষ্টিৰ পৰাই মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। সেই সময়ত এই অঞ্চলৰ যি যুৱক, এই যুৱকসকলে মোক যথেষ্ট সহায় কৰিছিল। তেওঁলোকে ভালকৈ জানিছিল যে দাদা নতুন মানুহ, তেওঁ নিজিকে, তথাপিও মই নিজিকিম বুলি জানো তেখেতসকলে মোৰ লগত দিনে নিশাই থাকি আছিল। গতিকে তেখেতসকলৰ সেই কষ্টৰ তুলনাত আমি যে অলপ সময়ৰ কাৰণে ইয়াত আহিছোঁ, এতিয়া একেবাৰে নগণ্য। আচলতে আমি তেখেতসকলৰ লগত লাগি থাকিব লাগে। শ্ৰদ্ধা ৰাইজ,
আমার পরম শ্রদ্ধার নাগাৰা নামৰ পাঠিকা শ্ৰীমতী অনিতা তালুকদাৰ আইগৰাকীলৈ মই এজন সাধাৰণ ব্যক্তি হিচাপে মই আধ্যাত্মিক জগতখনত এই নাগাৰা নাম দলসমূহৰ কিমান অৱদান ভালকৈ জানো। এটা কথা কম, কাৰণ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ। এই ফেচবুকটো খুলিলেই বিভিন্ন ধৰণৰ ব্যক্তিৰ বিভিন্ন কথা আমি দেখিবলৈ পাওঁ। আমাৰ এই কৰিশ্মা নাথ বুলি এগৰাকী মহিলা নাগাৰা নামৰ পাঠিকাৰ কথাটো প্ৰায়ে বিতৰ্কত আহে। আমাৰ জুবিন যেনেকৈ বিতৰ্কত আহে, তেওঁ তেনেকৈ বিতৰ্কত আহে। মাজে মাজে তেওঁ দুই একোটা নামৰ ভিডিঅ' চাওঁ। আচলতে কি জানেনে, হৰিনাম। আজি এই অঞ্চলত আপোনালোকে কি সুন্দৰভাৱে আমাৰ যি ভক্তি বস্ত্ৰ, এই ভক্তি বস্ত্ৰ পৰিধান কৰি এই বিষ্ণু মন্দিৰৰ সন্মুখত আপোনালোকে হৰিনাম গাই ইয়াত এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰি তুলি আপোনালোকে ঘৰতে ভাবি আহিছে। আৰু ইয়াত আপোনালোকে ধূপ ধূনা জ্বলাই লয়। আমি দেখোঁ ধূপ ধূনা জ্বলাই লয় ভক্তিভাৱে নামটো হৰিনাম আৰম্ভ কৰে। এই যে আপোনালোকে এই যে আৰম্ভণিতে যি ধূপ ধূনা জ্বলাই গুৰুজনাক স্মৰণ কৰে, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জানা কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। এই কথাটো হৃদয়ত ৰাখি আপোনালোকে হৰিনাম পৰিৱেশন কৰোঁতে সুৰ, তাল, মান সকলোবিলাকৰ প্ৰতি লক্ষ্য ৰাখিব লাগে, যাতে আমি আমাৰ এই হৰিনাম পৰিৱেশন কৰোঁতে আমাৰ আধ্যাত্মিকতাটো বৰ্তি আছে নে কোনোবা ফালে মানে অলপ ভাল কাটি গৈছে। এই কথাটো অকণমান গুৰুত্ব দিলে আমি ভাল পাওঁ, কিয়নো খুব চৰ্চা হৈ আছে কিছুদিনৰ পৰা নাগাৰা নামৰ বিষয়ে। কিন্তু এইটোও ক'ব লাগিব যে আজিৰ পৰাই 20-30 বছৰ আগত নাগাৰা নাম বুলি ক'লে আমাৰ নামনি অসমৰ দৰং, নলবাৰী, কামৰূপ এই এটা অঞ্চলত মানে সীমাবদ্ধ আছিল। কিন্তু এতিয়া আমি এই নাগাৰা নাম দলৰ শিল্পীসকলক ধন্যবাদ জনাব লাগিব যে আজি নাগাৰা নামৰ দল ধুবুৰীৰ পৰা শদিয়ালৈকে অৰ্থাৎ উজনিৰ মানুহেও নাগাৰা নাম চাবলৈ খুব আগ্ৰহ প্ৰকাশ কৰে। গতিকে এইটো এটা ভাল উত্তৰণ বুলি ভাবোঁ। যেনেকৈ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আমাৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱে নামঘৰৰ পৰা উলিয়াই নি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সেই সময়তে আহুপুৰুষাৰ্থ কৰিছিল। আৰু তাৰ বাবে আজি হয়তো আহি আহি আমাৰ গুৰুজনাও বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। মই বিশেষ নকওঁ, শেষত মই এই অঞ্চলৰ ৰাইজৰ বাবে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাম যে এই অঞ্চলৰ ৰাইজ সকলো দিশতে আগবাঢ়ি থাকে। শস্য, মৎস্য, শিক্ষা, দীক্ষা, আৰ্থিক, সাংস্কৃতিক আৰু আধ্যাত্মিক এই আটাইকেইটা দিশতে যে এই বৰুৱাজানীৰ হাতী চুবুৰীৰ গঞা ৰাইজ আগবাঢ়ি যাব পাৰে, তাৰে মই কামনা কৰিলোঁ। আৰু আজিৰ এই যি আধ্যাত্মিক অনুষ্ঠান নাগাৰা নাম, এই অনুষ্ঠানটিৰ সফল কামনা কৰি সদৌ শেষত মই মাধৱ পৰিজনাৰ আৰু এভাগি ঘোষা গাই আজিৰ এই হৰিনামৰ অনুষ্ঠানটি শুভ উদ্বোধন হোৱা বুলি ঘোষণা কৰিলোঁ।